ডিয়াৰ ষ্টুডেণ্ট, মাজত মাত্ৰ কেইটামান মাহ আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই মেট্ৰিক পৰীক্ষাৰ বাবে ইতিমধ্যে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এক নতুন সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই নতুন সিদ্ধান্তটো মানি চলিব লাগিব। অৰ্থাৎ এতিয়াৰ পৰা এক নতুন পেটাৰ্ণৰ প্ৰশ্ন হ'ব। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত কেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আহিব, ঠিক তেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন এখন হাফ ইয়াৰলি এক্সামৰ প্ৰশ্ন কাকতত পোৱা গৈছে। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ জেনেৰেল মেথমেটিক্স ছাবজেক্টৰ হাফ ইয়াৰলি এক্সামৰ প্ৰশ্ন কাকত। এই প্ৰশ্ন কাকতত যেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আছে, ঠিক তেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন তোমালোকৰ HSLC 2026ত থাকিব। ইয়াতে তোমালোকে চাব পাৰিবা জেনেৰেল MCQ, অৰ্থাৎ যিবোৰ একেবাৰে সাধাৰণ MCQ আছে সেইবোৰ থাকিব 32ৰ নিচিনা, অৰ্থাৎ 30 নাইবা 32ৰ নিচিনা একেবাৰে সাধাৰণ MCQ থাকিব। ট্ৰু এণ্ড ফলছ, সত্য অসত্য, এনেকুৱা ধৰণৰ MCQ থাকিব প্ৰায় 5টামান। আৰু সিকুৱেন্স টাইপৰ MCQ থাকিব। সিকুৱেন্স টাইপৰ MCQ ইয়াতে তোমালোকক দি দিছোঁ। এনেকুৱা ধৰণৰ MCQ কিন্তু এই বছৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব 2ৰ পৰা 3টা নাইবা 4টা 5টালৈকে থাকিব। এতিয়া আহিছোঁ এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ MCQ। তোমালোকে নিশ্চয় এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ MCQৰ সৈতে পৰিচিত। ইয়াতে তথাপিও এক্সাম্পল এটা দিব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ হৈছে এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ MCQ। আৰু এনেকুৱা টাইপৰ MCQ আহিব প্ৰায় 5ৰ পৰা 7টা নাইবা 6টা MCQ আহিব। আৰু এই জেনেৰেল মেথমেটিক্সত 2 মাৰ্কৰ প্ৰশ্ন থাকিব 7টা, 3 মাৰ্কৰ প্ৰশ্ন থাকিব 6টা, 4 মাৰ্কৰ প্ৰশ্ন থাকিব, লগতে 5 মাৰ্কৰো প্ৰশ্ন থাকিব পাৰে। আৰু তোমালোকৰ জেনেৰেল মেথমেটিক্সত ইণ্টাৰনেল এছেছমেণ্ট আছে 10, এয়া হৈছে টোটেল 100। এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন তোমালোকৰ HSLC 2026ত আহিব। ইতিমধ্যে একমাত্ৰ তোমালোকৰ কাৰণে ইংৰাজী ছাবজেক্টৰ এখন ফুল ই-বুক প্ৰস্তুত কৰিছোঁ। তোমালোকৰ প্ৰশ্ন কাকত যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব। গতিকে তোমালোকে যদি সঁচাকৈ ইংৰাজীত 80-90 নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে মোৰ এই ই-বুকখন ক্ৰয় কৰিবা। ইয়াতে 777টা পেজ আছে আৰু প্ৰাইচ মাত্ৰ 149। যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপত যোগাযোগ কৰিব পাৰে।